নগাঁও জিলাৰ জাজৰি নমাটিৰ ৰাজহুৱা মঞ্চত শুকুৰবাৰে মোৰ মৰমে মৰম বিচাৰি যায় শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নমাটি যুৱকবৃন্দৰ ব্যৱস্থাপনাত উদযাপিত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সন্ধ্যাৰ পৰা আৰম্ভ হোৱা এই ব্যতিক্ৰমী অনুষ্ঠানটিৰ পহিলাতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই সাংস্কৃতিক মঞ্চ মুকলি কৰে জ্যেষ্ঠ সাংবাদিক ৰাহুল দেৱবৰদলৈ। তেওঁ সুধাকণ্ঠৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰি ভূপেন দাক অসমীয়া ৰাইজে কেতিয়াও পাহৰি নাযায় বুলি মন্তব্য কৰে। অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ কিশোৰৰ লগতে স্থানীয় শিল্পী প্ৰবোধ ডেকা, জংকী বৰুৱা, বিদিশা বৰুৱা আৰু শংকৰ বৰুৱাই সুধাকণ্ঠৰ কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰে। উক্ত অনুষ্ঠানতে শব্দযন্ত্ৰী জিতেন হীৰাক নমাটিৰ যুৱ সংঘৰ তৰফৰ পৰা ফুলাম গামোচা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। মনোগ্ৰাহী অনুষ্ঠানটোত উদ্যোক্তাসকলৰ হৈ সভাপতি ৰমেন বৰুৱা, সম্পাদক জয়, প্ৰাঞ্জল কুমাৰ ডেকা আৰু কৃষ্ণ ডেকাৰ লগতে কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। যোৱাকালি সন্ধ্যা আমি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি নমাটি যুৱকবৃন্দই এভাগী সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰোঁ। উক্ত অনুষ্ঠানতেই অঞ্চলৰ বিশিষ্ট সংগীত শিল্পীসকলক আমি আমন্ত্ৰণ জনাই এভাগী সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু তাতেই শ্ৰদ্ধাৰ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ গীত মাতৰ এটি চৰ্চা কৰা হয় আৰু ইয়াৰ পৰাই আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ গীত মাত কালজয়ী গীতসমূহ চিৰযুগমীয়া হৈ ৰওক তাকেই আমাৰ ফালৰ পৰা কামনা কৰোঁ। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ ৰিপৰ্ট, আছাম এনি নিউজ।